वेलकम टू ग्रामार एकेडेमी डियर स्टूडेंट। आज आमी आलोचना करिब लाइছো साम आरु एनी। साम आरु एनी मूलत शब्द दुइटाই हल डिटारमिनार। मेट्रिकत बा अल क्लासते एटु लोयर क्लासर पर स्टार्ट करि डिग्री लेभेलলৈকে सब क्लासते থাকে आर्टिकल एंड डिटारमिनार। प्रश्न থাকে फिल द ब्लैंक उइथ एप्रोप्रिएट आर्टिकल एंड डिटारमिनार। अर्थात डिटारमिनार टू वन अफ द मोस्ट इम्पर्टेन्ट पार्ट अफ इंग्लिश ग्रामार। गतिके एटु यार विषये नलेज थकाটো प्रत्येकजनरे कारणे एक बिराट इम्पर्टेन्ट। आमी আজি সাম আৰু এনিৰ বিষয়ে এ টু জেড নলেজ তোমালোকক দিম। আজিৰ ক্লাছটো চোৱাৰ পিছত তোমালোকৰ সাম আৰু এনিৰ বিষয়ে কোনো সমস্যা নাথাকিব, তাৰ গ্যাৰাণ্টি আমি দিছোঁ। এতিয়া চোৱা সাম আৰু এনি ক'ত ক'ত ব্যৱহাৰ কৰা হয়। বাক্যটো যদি এফাৰ্মেটিভ ব্যৱহাৰ থাকে, এফাৰ্মেটিভ সেন্টেন্স যদি থাকে তেনে ক্ষেত্ৰত সাম ব্যৱহাৰ কৰা হ'ব। বাক্যটো যদি এফাৰ্মেটিভ সেন্টেন্স থাকে, বাক্যটো যদি নেগেটিভ আৰু ইন্টাৰগেটিভ থাকে, নেগেটিভ এণ্ড ইন্টাৰগেটিভ থাকিলে এনি ব্যৱহাৰ কৰা হয়। মনত ৰাখিবা বাক্যটো এফাৰ্মেটিভ থাকিলে সাম ব্যৱহাৰ কৰা হ'ব, বাক্যটো নেগেটিভ থাকিলে এনি ব্যৱহাৰ কৰা হ'ব, ইন্টাৰগেটিভ থাকিলেও এনি ব্যৱহাৰ কৰা হ'ব। ইয়াত তিনটা বাক্য আমি লৈছো, এফাৰ্মেটিভ, নেগেটিভ আৰু ইন্টাৰগেটিভ। এফাৰ্মেটিভৰ কাৰণে সাম, নেগেটিভৰ কাৰণে এনি, ইন্টাৰগেটিভৰ কাৰণেও এনি। এনিটো দুইটা সেন্টেন্সত ব্যৱহাৰ হয়, এটা হল এফাৰ্মেটিভ নেগেটিভ, আনটো হল ইন্টাৰগেটিভ। কথাটো ক্লিয়াৰ হৈছে। আমি উদাহৰণ দি বুজাম বাক্যটোক, যাতে তোমালোকৰ যিখিনি সমস্যা লিটিল বিট থাকিব পাৰে সেইখিনি যাতে দূৰ হয়, তাৰ কাৰণে আমি উদাহৰণ দি বুজাম। উদাহৰণ যদি আমি দিওঁ যে হি হ্যাজ ড্যাশ, হি হ্যাজ ড্যাশ ধৰা মানি, হি হ্যাজ ড্যাশ মানি। এতিয়া লক্ষ্য কৰা বাক্যটো এফাৰ্মেটিভ হৈছে নে নেগেটিভ হৈছে নে ইন্টাৰগেটিভ হৈছে। হি হ্যাজ ড্যাশ মানি এফাৰ্মেটিভ হৈছে, গতিকে ইয়াত এফাৰ্মেটিভ বাক্যৰ ক্ষেত্ৰত সাম ব্যৱহাৰ কৰা হ'ব। ইয়াত এফাৰ্মেটিভৰ কাৰণে সাম ব্যৱহাৰ কৰিছে, সূত্ৰই কৈছে। এতিয়া এফাৰ্মেটিভ বুজিলো। নেগেটিভ বা ইন্টাৰগেটিভ, ধৰি লোৱা যে ৰাম হ্যাজ নট ড্যাশ মানি ইন হিজ পকেট। রাম হ্যাজ নট ড্যাশ মানি ইন হিজ পকেট। রামৰ পকেটত কোনো টকা পইচা নাই। অৰ্থাৎ এই বাক্যটোত লক্ষ্য কৰা নট ব্যৱহাৰ কৰা হৈছে, মানে কি বাক্যটো নেগেটিভ হৈছে। এতিয়া যদি বাক্য নেগেটিভ থাকে তেন্তে নেগেটিভৰ ক্ষেত্ৰত কি ব্যৱহাৰ হয়, এনি ব্যৱহাৰ কৰা হয়, তেন্তে ইয়াত বহিব এনি। এতিয়া ইন্টাৰগেটিভৰ এটা উদাহৰণ লৈ অহা, যে আর দেয়ার ড্যাশ আর দেয়ার ড্যাশ মানি ইন ইউর ব্যাগ। তোমার ব্যাগত কোনো টকা পইচা আছেনে। এতিয়া লক্ষ্য কৰা এই বাক্যটো ইন্টাৰগেটিভ হৈছে। ইন্টাৰগেটিভ কেনেকৈ গম পালো, বাক্যৰ প্ৰথমে অক্সিলাৰী ভাৰ্ব আছে, এইটো দেখিলেও গম পাওঁ। আৰু সবচে ইজি ফৰ্মুলাটো হ'ল যে বাক্যৰ শেষত সাইন অফ ইন্টাৰগেশ্যন আছে, অৰ্থাৎ প্ৰশ্নবোধক চিন আছে। এতিয়া লক্ষ্য কৰা এই বাক্যটোৰ ক্ষেত্ৰত ইন্টাৰগেটিভ থাকিলে এনি ব্যৱহাৰ কৰা হয়, 2 নম্বৰ ফৰ্মুলাই কৈছে। অৰ্থাৎ বাক্যটো যদি নেগেটিভ থাকে তেনে ক্ষেত্ৰতো এনি ব্যৱহাৰ কৰা হ'ব, ইন্টাৰগেটিভ থাকিলেও এনি ব্যৱহাৰ কৰা হ'ব। তো এই সমগ্ৰ ফৰ্মুলাটোত আমি কি কথাটো বুজি পালো। মূল কথাটো হ'ল যে বাক্যটো যদি এফাৰ্মেটিভ থাকে তেনে ক্ষেত্ৰত সাম ব্যৱহাৰ কৰা হ'ব, আৰু বাক্যটো যদি নেগেটিভ থাকে আৰু ইন্টাৰগেটিভ থাকে, অৰ্থাৎ এটা বাক্যতো নেগেটিভ ইন্টাৰগেটিভ নাথাকে, এটা বাক্য নেগেটিভ থাকিলেও এনি ব্যৱহাৰ কৰা হ'ব, ইন্টাৰগেটিভ থাকিলেও এনি ব্যৱহাৰ কৰা হ'ব। আজিৰ ক্লাছটোত আশা কৰিছোঁ তোমালোকৰ বুজাত আহিছে। যদি কাৰোবাৰ কিবা প্ৰশ্ন আছে তেন্তে তোমালোকে কমেণ্ট বক্সত আমাক কমেণ্ট কৰি জনাব পাৰা। ইংৰাজী ব্যাকৰণৰ কোন বিষয়ে তোমালোকৰ ভিডিঅ' লাগে আমাক কেৱল ক'লেই হ'ল। তোমালোকৰ কমেণ্ট কৰাত দেৰি আমাৰ ভিডিঅ' প্ৰস্তুত কৰাত দেৰি নহ'ব। গতিকে তোমালোকৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰত লৈ আমি নেক্সট এটা ভিডিঅ'ত আমি আগবাঢ়ি আহিম বুলি আশা ৰাখি আজিৰ ক্লাছটো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।